ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল সম্বোধন কৰিছে মীৰা বৰঠাকুৰ আৰু দেৱব্ৰত শইকীয়াই আপোনপটীয়াকৈ সংবাদমেলৰ মাজলৈ লৈ গৈছো। সামাজিক সমস্যাৰ লগত যুঁজি আছে। বহু যোগ্য লোক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকে। চৰকাৰে বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে আৰু এই প্ৰলোভনৰ যোগেদি তেখেতসকলে নিজৰ ভোট বেংক সৃষ্টি কৰিব বিচাৰে ৰাজহুৱা সম্পদৰ যোগেদি। কিন্তু প্ৰকৃততে যি সবকা সাথ সবকা বিকাশৰ কথা কয় সেই ক্ষেত্ৰত কিন্তু আমি কাৰ্য হোৱা দেখা নাই আৰু তাৰ ফলতে অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ পৰা বঞ্চিত হৈ থকাৰ বাতৰি কাকত অথবা আপোনালোকৰ মাধ্যমেৰে আমি প্ৰতিদিনেই অৱগত হওঁ। এই গোটেইবিলাকৰ উপৰিও ভোটৰ ওপৰত দানহ কৰা দি কিছুমান চৰকাৰী বিষয়ববীয়া কিছু ৰাজনৈতিক নেতা দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হৈ ৰাইজৰ ওপৰত এটা উৎপীড়ন চলাই থকাৰ কথাও আমি সকলোৱে অৱগত আৰু সেয়ে এই ৱেবছাইটটোৰ জৰিয়তে অসমৰ ৰাইজে দুৰ্ভোগ ভুগি থকা বিভিন্ন সমস্যাসমূহ আমি পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিছোঁ। আমি ৰাইজৰ দ্বাৰা পঞ্জীভূত সমস্যাসমূহ প্ৰতিজন ব্যক্তিৰ হৈ প্ৰতি অঞ্চলৰ ৰাইজৰ হৈ বিৰোধী দলপতিৰ কাৰ্যালয়ৰ পৰা চৰকাৰী বিভাগসমূহক যাৱতীয় তাৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে অৱগত কৰাৰ ব্যৱস্থা কৰিম এক নিৰ্দিষ্ট সময়ত আৰু সেই বিষয়ে আমি সেই যিসকলে এনেকুৱা ধৰণৰ অভিযোগ দিব তেখেতসকলক অৱগত কৰাৰ ব্যৱস্থা কৰিম আৰু এই সমস্যাসমূহ যাতে সমাধান হয় তাৰ বাবে বিধানসভাত আলোচনা লোকসভাত আমাৰ সদস্যসকলৰ দ্বাৰা আলোচনা কৰি উত্থাপন কৰি চৰকাৰক তাৰ সমাধানৰ বাবে হেঁচা প্ৰয়োগ কৰিম আৰু লগতে সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বিভাগে কি পদক্ষেপ ল'লে তাৰ প্ৰতিও আমি দৃষ্টি ৰাখিম। আমাৰ এই পদক্ষেপৰ জৰিয়তে চৰকাৰী পুঁজিৰ অপব্যৱহাৰ আৰু ভ্ৰষ্টাচাৰ ৰোধ কৰি গণতন্ত্ৰ আৰু প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত সাধাৰণ ৰাইজৰ আস্থা ঘূৰাই আনি গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে আমি চেষ্টা চলাই যাম। মই পুনৰবাৰ অসমৰ সকলো ৰাইজক এই ৱেবছাইটৰ জৰিয়তে নিজৰ তথা অঞ্চলৰ সমস্যাবোৰ পঞ্জীয়ন কৰাৰ বাবে আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াবা সমালোচনা কৰে যে বিৰোধীৰ কোনো কাম নাই, তেখেতসকলে অধ্যক্ষৰ লগত বিধানসভাত বহিব লাগে, গল্প কৰিব লাগে, চাহ খাব লাগে, এনেকুৱা ধৰণৰ ধাৰণা দি পেলাই যি এটা গণতন্ত্ৰ ধ্বংস কৰাৰ এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰি আছে তাৰ বিকল্প ব্যৱস্থা হিচাপে এই ৱেবছাইটটোৰ জৰিয়তে আমি ৰাইজৰ লগত আৰু অধিক গণতন্ত্ৰ কটকটীয়া কৰাৰো এটা পদক্ষেপ ল'ব পাৰিম বুলি বিশ্বাস কৰিছোঁ।